আসসালামু আলাইকুম ওৰহমতুল্লাহি ওবাৰাকাতুহ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ৰমজান মাহৰ ফজিলত সম্পৰ্কে, আৰু আশা কৰিছোঁ আজি এই ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ব। ৰমজান মাহ হৈছে বহুত বৰকত আৰু ফজিলতৰ মাহ। এই মাহতে আল্লাহ তাবাৰাকা ৱা তাআলাই পবিত্ৰ কুৰাণ শ্বৰীফ অৱতীৰ্ণ কৰিছিল। ৰমজান মাহটো সেই মাহ যি মাহত কুৰাণ অৱতীৰ্ণ হৈছে, যিখন কুৰাণ মানুহৰ বাবে হিদায়াত। হদিছত আছে, ৰমজান মাহতে আল্লাহ তাবাৰাকা ৱা তাআলাই মুছা আলাইহিছ সালামৰ ওপৰত তৌৰীত অৱতীৰ্ণ কৰিছিল, হযৰত দাউদ আলাইহিছ সালামৰ ওপৰত জবুৰ অৱতীৰ্ণ কৰিছিল, আৰু হযৰত ইব্ৰাহিম আলাইহিছ সালামৰ ওপৰত কিতাব অৱতীৰ্ণ কৰিছিল, আৰু হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ৱাসাল্লামৰ ওপৰত কুৰাণ শ্বৰীফ অৱতীৰ্ণ কৰিছিল। ৰমজান মাহত ইমান গুৰুত্বপূৰ্ণ বৰকতময় কিতাপবোৰ অৱতীৰ্ণ কৰিছে যে উক্ত মাহৰ ফজিলতৰ বাবে এয়াই যথেষ্ট। আল্লাহ তাবাৰাকা ৱা তাআলাই ৰমজান মাহত ইমান গুৰুত্বপূৰ্ণ বৰকতময় কিতাপসমূহ অৱতীৰ্ণ কৰিছে যে উক্ত মাহৰ ফজিলতৰ বাবে এয়াই যথেষ্ট। যদি কোনো মুছলমানৰ ৰমজান মাহত মৃত্যু হয়, তেন্তে আল্লাহ পাকে উক্ত মাহৰ বৰকতত উক্ত মুৰ্দা ব্যক্তিজনক কবৰৰ আজাবৰ পৰা কিয়ামতলৈকে মুক্তি দিয়ে। যদিও মুছলমান মুৰ্দাজন গুনাহগাৰ হয়, কিন্তু কাফিৰ মুৰ্দাৰ বাবে নহয়। ৰমজান মাহত জন্নতৰ দৰ্জাসমূহ খুলি দিয়া হয়, অৰ্থাৎ ৰমজান মাহ আৰম্ভ হোৱাৰ লগে লগে আল্লাহ তাবাৰাকা ৱা তাআলাৰ খাছ ৰহমত অনবৰত বৰ্ষিত হৈ থাকে, আৰু ভাল কামৰ পুণ্য অইন দিনতকৈ বেছি বঢ়াই দিয়া হয়। লগতে আল্লাহ তাআলাই বান্দাক ৰমজান মাহত বেছিকৈ নেক কাম কৰাৰ তৌফিক দান কৰে, যাতে নেক কামৰ জৰিয়তে বান্দাৰ জান্নাতত যোৱাৰ বাবে সহজ হয়। দোজখৰ দৰ্জা বন্ধ কৰি দিয়াৰ অৰ্থ হ'ল, ৰমজান মাহৰ ৰোজাৰ দ্বাৰা মানুহে এনেকুৱা কামৰ পৰা বিৰত থাকে যিবিলাক কৰ্মই জাহান্নামত লৈ যায়। যিজন মানুহে শুদ্ধ নিয়তৰে ৰোজা ৰাখে, সেইজন ব্যক্তিয়ে গুনাহে কবিৰা কৰাৰ পৰা নিশ্চয় দূৰত থাকিব, আৰু যদি হঠাৎ কেতিয়াবা জ্ঞাত বা অজ্ঞাত অৱস্থাত কোনো সগীৰা গুনাহ কৰি পেলায়, তেনে অৱস্থাত আল্লাহ পাকে ৰোজাৰ বৰকতত ক্ষমা কৰি দিয়ে। ৰমজান মাহত শয়তানক বন্দী কৰাৰ অৰ্থ হ'ল, ৰমজান মাহৰ জোন উদয় হোৱাৰ মাত্ৰকে বদ চৰিত্ৰৰ জিন্নাতবোৰক আল্লাহ তাবাৰাকা ৱা তাআলাই শিকলিৰ দ্বাৰা বান্ধি বন্দী কৰি দিয়ে, যাতে শয়তানে ৰোজাদাৰক কুকৰ্মত লিপ্ত কৰিব নোৱাৰে আৰু ৰোজাদাৰৰ অন্তৰত অপকৰ্মৰ ৱাছৱাছা সৃষ্টি কৰিব নোৱাৰে। উক্ত কাৰণতে ৰমজান মাহত গুনাহৰ কৰ্মত কম লিপ্ত হয় আৰু নেক কাম বেছিকৈ কৰিবলৈ সমৰ্থ হয়। আপোনালোকে প্ৰত্যক্ষ কৰিলে জানিব পাৰিব যে অনেক মদ্যপানকাৰী ব্যক্তিয়ে ৰমজান মাহত মদ্যপান কৰা এৰি দিয়ে। অনেক ডকাইতে ৰমজান মাহত ডকাইতি এৰি দিয়ে। এনেকুৱা কুচৰিত্ৰৰ অনেক ব্যক্তিয়ে তওবা ইস্তেগফাৰ কৰি বদ অভ্যাস পৰিত্যাগ কৰি নামাজী, ৰোজাদাৰ, দানকাৰী হৈ যায়, অৰ্থাৎ নেক কাম কৰাৰ চেষ্টা কৰিবলৈ ধৰে। এতিয়া প্ৰশ্ন হ'ব পাৰে যে, যেতিয়া আল্লাহ তাবাৰাকা ৱা তাআলাই শয়তান মালাউনক বন্দী কৰি দিয়ে, তেনেহ'লে সকলো মুছলমানে ৰমজান মাহত সকলো সময়তে নেক কামত মছগুল থাকিব লাগিছিল। কিন্তু আমি দেখা পাওঁ যে কিছুমান মুছলমান ৰমজান মাহতো ডাঙৰ ডাঙৰ গুনাহত লিপ্ত থাকে। ইয়াৰ কাৰণ কি? মানুহ দুটা কাৰণত পাপ কৰ্মত লিপ্ত হয়। এক নম্বৰ হৈছে শয়তানৰ প্ৰৰোচনাত, আৰু দ্বিতীয়টো হৈছে নফছৰ প্ৰৰোচনাত। যদিও আল্লাহ তাবাৰাকা ৱা তাআলাই ৰমজান মাহত অভিশপ্ত শয়তানক বন্দী কৰে, কিন্তু মানুহে নিজৰ নফছৰ প্ৰৰোচনাত গুনাহৰ কাম সংঘটিত কৰে। কিয়নো হদিছত আছে, যেতিয়া মুমিন বান্দাই কোনো এটি পাপ কৰ্ম কৰে, তেতিয়া সেই ব্যক্তিজনৰ কলবত অৰ্থাৎ অন্তৰত এটি কলা দাগ পৰে। কিন্তু যেতিয়া মুমিন বান্দাই পাপ কাম পৰিত্যাগ কৰি আল্লাহৰ ওচৰত খালিছ দিলে তওবা কৰে, তেতিয়া মুমিন বান্দাৰ কলবৰ পৰা সেই কলা দাগটো চফা হৈ যায়। আৰু যদি বান্দাই বেছিকৈ গুনাহৰ কামত লিপ্ত হৈ থাকে, অনুক্ৰমে বান্দাৰ কলবৰ দাগটো ডাঙৰ হ'বলৈ ধৰে। অৱশেষত তাৰ গোটেই কলবটো কলা হৈ যায়। কলবটো সম্পূৰ্ণ কলা হৈ যোৱাৰ পিছত পাপ কৰ্মত লিপ্ত হ'বলৈ শয়তানৰ দৰকাৰ নপৰে। মোৰ মুমিন ভাই ভনীসকল, আমি আটায়ে আল্লাহৰ ওচৰত আজিয়ে তওবা কৰি পাক-চাপ হৈ নেক কামত মছগুল হৈ যাওঁ আহক। কাৰণ তওবা কৰিলে আল্লাহ তাবাৰাকা ৱা তাআলাই বান্দাৰ অতীতৰ পাপবোৰ ক্ষমা কৰি দিয়ে। নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ৱাসাল্লামে ইৰছাদ ফৰমাইছে, যদি কোনো ব্যক্তিয়ে গুনাহ কৰি তওবা কৰে, সেইজন ব্যক্তি এনেকুৱা হৈ যায় যে যেনিবা তেওঁ গুনাহ কৰাই নাই। এতিয়া মই আপোনালোকৰ বাবে লৈ আহিছোঁ এজন তওবাকাৰীৰ এটা ঘটনা। হযৰত আবু ছাঈদ খুদৰী ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ৱাসাল্লামে ফৰমাইছে, তোমালোকৰ পূৰ্বে বনী ইছৰাইলৰ এজন লোকে ৯৯ জন মানুহক হত্যা কৰাৰ পিছত লোকজনৰ তওবাহৰ কথা মনলৈ আহিছিল। তেওঁ অন্তৰেৰে ভাবিলে যে মই ইমান ডাঙৰ গুনাহ কৰিছোঁ, মোৰ মৃত্যুৰ পিছত কি অৱস্থা হ'ব? মই এতিয়া কি কৰোঁ? হত্যাকাৰী লোকজনে অনুসন্ধান কৰিলে যে বৰ্তমান পৃথিৱীত সকলোতকৈ ডাঙৰ আলিম কোন। মানুহজনে হত্যাকাৰী লোকজনক এজন ঈছাই আলিমৰ কথা ক'লে।
হত্যাকাৰী লোকজনে ইছাই আলিমজনৰ ওচৰত আহি ক'বলৈ ধৰিলে যে ৯৯জন ব্যক্তিক কতল কৰিছোঁ। এতিয়া মোৰ কাৰণে তওবা আৰু নাজাতৰ কোনো উপায় আছেনে? উত্তৰত ইছাই আলিমজনে ক'লে, তুমি ধ্বংস হৈ গৈছা। এতিয়া তোমাৰ তওবা বা নাজাতৰ কোনো উপায় নাই। এই উত্তৰ শুনি কতলকাৰীজনে ইছাই আলিমজনকো কতল কৰি দিলে। এতিয়া ১০০জন লোক সম্পূৰ্ণ হৈ গ'ল, কিন্তু হত্যাকাৰীৰ অন্তৰৰ পৰা তওবাহৰ চিন্তা আঁতৰ হোৱা নাছিল। সেই হেতুকে আকৌ মানুহক সুধিলে যে বৰ্তমান পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ আলিম কোন? মানুহে অইন এজন আলিমৰ কথা ক'লে। হত্যাকাৰীজনে দ্বিতীয়জন আলিমৰ ওচৰলৈ গৈ সুধিলে যে মই ১০০জন মানুহক কতল কৰিছোঁ, মোৰ তওবাহৰ কোনো বিকল্প ব্যৱস্থা আছে নেকি? উত্তৰত আলিমজনে ক'লে, নিশ্চয় আছে। তোমাৰ আৰু তওবাহৰ মাজত বাধাৰ কোনো বস্তু নাই, অৰ্থাৎ নিশ্চয় তোমাৰ তওবাহ কবুল হ'ব। তুমি নিৰাশ নহয় এই গাঁও এৰি অমুক গাঁৱলৈ যোৱাগে, কিয়নো সেই গাঁৱৰ মানুহবিলাকে নেক কাম আৰু আল্লাহৰ ইবাদত কৰে। তুমি তাত গৈ সিহঁতৰ লগত আল্লাহৰ ইবাদত কৰিবা। আলিমজনৰ কথা মতে হত্যাকাৰীজনে তওবাহৰ মনস্থৰে নিজ গাঁও পৰিত্যাগ কৰি নেককাৰ লোকৰ গাঁওখনলৈ বুলি যাত্ৰা কৰিলে। গৈ থকা অৱস্থাত মানুহজনে আধা ৰাস্তাত ঢলি পৰিল। তথাপিও মানুহজনে চুচৰি হ'লেও নেককাৰ গাঁৱলৈ যোৱাৰ বাবে চেষ্টা কৰিলে, কিন্তু মানুহজনৰ আধা ৰাস্তাতে মৃত্যু হৈ গ'ল। নেককাৰ গাঁওখনত গৈ ইবাদত কৰিব নোৱাৰিলে। মানুহজনৰ মৃত্যুৰ পিছত ৰুহ নিবলৈ ৰহমতৰ ফিৰিষ্টা আৰু আজাবৰ ফিৰিষ্টা দুয়োটা দল আহি উপস্থিত হ'ল, আৰু দুয়োটা ফিৰিষ্টা দলৰ মাজত মতানৈক্য আৰম্ভ হ'ল। ৰহমতৰ ফিৰিষ্টাৰ দলে যুক্তি দাঙি ধৰিলে যে উক্ত ব্যক্তিজনে অতীতৰ ভুলৰ অনুতপ্ত হৈ খালিছ অন্তৰেৰে তওবা কৰাৰ নিমিত্তে নেক মানুহৰ গাঁওখনলৈ বুলি গমন কৰাৰ সময়ত মৌত হৈছে, সেয়েহে তেওঁৰ ৰুহ আমি লৈ যাম। দুয়োদল ফিৰিষ্টাৰ মাজত যুক্তি চলি থকা অৱস্থাত এজন ফিৰিষ্টা মানুহৰ ৰূপ লৈ সিহঁতৰ ওচৰত আহি সিদ্ধান্ত দিলে যে তোমালোকে জুখি চোৱা যে মানুহজন কোনখন গাঁৱৰ পিনে বেছি আছে। যদি নেককাৰ গাঁওখনৰ ফালে বেছি আহিছে, তেন্তে ৰহমতৰ ফিৰিষ্টা দলে এওঁৰ ৰুহ লৈ যাব, আৰু যদি বদকাৰ গাঁৱৰ ফালে বেছি আছে, তেন্তে আজাবৰ ফিৰিষ্টা দলে এওঁৰ ৰুহ লৈ যাব। মানুহৰূপী ফিৰিষ্টাজনৰ পৰামৰ্শ মতে জুখি দেখিলে যে মৃত্যু হোৱা ব্যক্তিজনে নেককাৰ গাঁওখনৰ ফালে আধাতকৈ বেছি আহিছে। অৱশেষত ৰহমতৰ ফিৰিষ্টা দলে উক্ত ব্যক্তিজনৰ ৰুহ লৈ গ'ল। চাওক, আল্লাহ তাআলাই মানুহক নেক কাম কৰাৰ চেষ্টা কৰাৰ কাৰণে ক্ষমা কৰি দিছে। আমাৰো যদি বিগত জীৱনত জানি অজানি গুনাহ হৈ গৈছে, এতিয়া যদি আল্লাহৰ দৰবাৰত কাতৰ বিনম্ৰৰে তওবা কৰোঁ, লগতে নেক কাম কৰিবলৈ আগ্ৰহী হওঁ, তেন্তে নিশ্চয় আল্লাহ তাবাৰক ৱা তাআলাই আমাকো ক্ষমা কৰি দিব ইনশাআল্লাহ। আল্লাহ তাআলাই আমাক আটাইকে তওবা কৰি নেক কাম কৰাৰ তৌফিক দান কৰক। আমিন।